নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজলৈ মই আজি লৈ আহিছোঁ এজোপা বিশেষ গছ। বিশেষ বুলি কিয় কৈছোঁ, ইয়াৰ কাৰণটো হৈছে যে যেতিয়া মানুহৰ পৰি কেনে বা গৰু ছাগলী যিকোনো পৰি বা যুদ্ধ লাগি কিছুমানৰ হাড় ভাগে বা ভৰিখন মুচুকা খাই বা লৰি গৈছে বা আপোনালোকৰ বুকুত ক'ৰবাত আঘাত হৈছে, তেতিয়াহ'লে আপোনালোকে ঘৰুৱাভাৱে আপোনালোকে অতি সহজে কেনেকৈ ঠিক কৰিব আৰু প্ৰাকৃতিকভাৱে কিছুমান বনৌষধিৰ দ্বাৰা হাড় ভাগিলে জোৰা কেনেকৈ লগাব। তো কিছুমানে বহুতে এনেকুৱা আমাৰ অসমত অভাৱ নাই যি নাজানে। তো ঠিক আছে, গছডালৰ বিষয়ে মই সম্পূৰ্ণ আপোনালোকৰ আগত মই চিনাকি কৰি দিব বিচাৰিছোঁ। এইডাল গছ নিশ্চয় চিনি পাইছে, ভালদৰে চাই ল'ব। এইডাল গছ অসমীয়াত আমি এটা সুন্দৰ নাম আছে, কিছুমানে ইয়াক হাড়জোৰা লতা বুলিও কয়। আমি কিন্তু হাড়জোৰা লতা বুলি নকওঁ, ইয়াক কওঁ আমি কাৰকুট লতা বুলি কওঁ। চাব, ইয়াৰ যেতিয়া ছিঙি দিম, এয়া চাওক আঠা ওলাইছে, আঠা ওলাইছে। এই পাতটো আপোনালোকে ভালদৰে চাই ল'ব, এনেকুৱা পাত। ইয়াৰ লগত আপোনালোকে কি কৰিব, ইয়াৰ লগত এই হাড়জোৰা অকল লতাৰ গছৰ পাতডালে দিয়ে পাত অকল পাতেদি নহ'ব, ইয়াৰ লগত আৰু কেইবিধমান পাত আছে, যাৰ সহায়ত আপুনি ভাগিলে জৰা লগাৰ অতি সহজে ভাল কৌশল অৱলম্বন কৰিব পাৰে। তো ইয়াৰ মেইন হৈছে কি, চাব আপোনালোকৰ যদি ভৰিখন হেৰি হৈছে, লৰিছে বা মুচুকা খাইছে বা তেতিয়া ভাগা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াক কিছুমান নিয়ম আছে, নিয়মৰ অনুযায়ীহে আপোনালোকে এই গছডাল ব্যৱহাৰ কৰিব পাৰিব আৰু তেতিয়াহে ভাল ফল পাব। নিয়মখিনি কেনেকুৱা আপোনালোকৰ আগত মই কৈ দিছোঁ। চাব, যদিহে আপোনালোকে এই গছডাল গছডাল লৈ আপোনালোকে মোটামুটি 3 পেজ হোৱাকৈ আপুনি ছিঙি ল'ব। 3 পেজ হোৱালৈকে ছিঙিলে আপুনি যেতিয়া যোনখিনি ঠাইত আপোনাৰ লৰিছে বা ফিকিছে, তেতিয়াহ'লে আপুনি সেইখিনি ঠাইত ধুনীয়াকৈ 3 পেজ দি একে উশাহতে 3 পেজ দি বান্ধিব আৰু 3 দিন ৰাখিব। 3 দিন ৰখাৰ পিছত আপুনি যদি ভাল পাইছে, তেতিয়াহ'লে খুলি পেলাই আকৌ আপুনি যদি অকণমান আৰু আছে বাকী, তেতিয়াহ'লে আপুনি আৰু 3 দিনৰ কাৰণে আপুনি ভালদৰে খুলি কেনে বান্ধি ল'ব। আপোনাৰ মতেদি একে উশাহতে ল'ব লাগিব। এনেকুৱা যদি আপুনি 6 দিন কৰে, তেতিয়াহ'লে আপোনাৰ সম্পূৰ্ণ যদি লৰিছে বা ফুলিছে, তেতিয়াহ'লে বিষো নাইকিয়া হ'ব আৰু ফুলাও কমিব। আৰু আপোনাৰ যদি ধৰি লওক হাড় ফাটিছে বা যোৰা লগোৱা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পাতৰ লগত আকো আছে, ইয়াৰ পাতৰ লগত বটি কেনে, তো মই ঠিক আছে দেখুৱাই দি আছোঁ। এয়া চাওক, এইডাল গছ, এইটো বেলেগ গছ, এইটো গাখীৰ লতা, এইও হাড়জোৰা লতাৰ দৰে কাম কৰে। চাব, এই গছডাল চাই ল'ব, এইডাল গছ এনেকুৱা, এই পাতটো এনেকুৱা, ছেম একেয়ে কিন্তু বেলেগ বেলেগ আৰু। তো ঠিক আছে, আৰু নিশ্চয় এইডাল গছ চিনি পাইছে, এই গছডাল, ইয়াৰ গছৰ পাত লাগিব। তো ঠিক আছে, এই আটাইকেইবিধ আপুনি মিলাই কেনে যদি ধুনীয়াকৈ পটাত পিচি কেনে আপুনি যদি হাড়জোৰা লতাডাল দি বান্ধি থৈ 3 দিন, তেতিয়াহ'লে আপুনি 3 দিনকৈ যি টাইমত বন্ধা, সেই টাইমতে খুলিব লাগিব 3 দিন। তাৰপিছত আপুনি 9 দিন লগাব লাগিব। 9 দিন লগালে আপুনি সম্পূৰ্ণ ভাল হৈ যাব বুলি লোকবিশ্বাস আছে, আৰু ভাল এনেকুৱা হৈছে। মই অলৰেডি আপোনালোকৰ আগত মই কৈছোঁ, আৰু বহুতকে মই দিহা পৰামৰ্শৰ যোগেদি সহায় সহযোগিতা কৰি আহিছোঁ। তো আপোনালোকৰ যদি কিবা লাগে, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। তো ধন্যবাদ। সকলোৰে এই ভিডিঅ'টোৰ যোগেদি উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ, আৰু সকলোৰে আগত শ্বেয়াৰ কৰি দিব। কাৰণ কিয়, প্ৰাকৃতিক বনৌষধি অসমখন ভৰা, এই ইমান সুন্দৰ হাবি বননিত অজস্ৰ ঔষধৰে গছ, সেইকাৰণে বহুতে চিনি নাপায়। যাৰ বিনিময়ত কি কবিৰাজ বা ডক্টৰৰ তাতে গ'লে যায় মানুহে, আৰু বহুত পইচাৰ ভৰিব লগা হয়। তো ঘৰুৱাভাৱে আপোনালোকে অতি সহজে কেনেকৈ আৰোগ্য হ'ব, তাৰ বিষয়ে মই আগবঢ়ালোঁ। তো ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্টো কৰিব।